আমি দেখিছোঁ যে অক্টোবৰ মাহত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বহুত ইয়াং ল'ৰা ছোৱালী বাইক এক্সিডেণ্টত ঢুকাইছে আৰু আমি সৰুপথাৰ সমজিলাতো আমি দেখিছোঁ যে অক্টোবৰ মাহত 3জন বিল' 28 ঢুকাইছে আৰু প্ৰায় সঘনাই আমি এক্সিডেণ্ট দেখি আছোঁ। দুটা বস্তুৰ কাৰণে হৈছে, এটা হ'ল তেখেতসকলে হেলমেট পৰিধান নকৰে আৰু এটা বস্তু হ'ল অ'ভাৰ স্পীডিং, আৰু আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ইছ্যুটো আছেই ৰাতি। গতিকে এইবাৰ আমি আজি আমাৰ 3 দিন হৈছে সৰুপথাৰ বৰপথাৰ আমাৰ দুটা মিউনিচিপাল বৰ্ড এৰিয়া প্লাছ আমাৰ যিখিনি ৰুৰেল এৰিয়া আছে, আমি মেজিষ্ট্ৰেটসকল আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যন, সৰুপথাৰ এডমিনিষ্ট্ৰেশ্যন আৰু আমাৰ পুলিচ লগত আমি মিলি পেলাই এক্সাইজ ডিপাৰ্টমেণ্টত মিলি আমি যুটীয়াভাৱে ৰাইজক এটা সজাগতা ক্ৰিয়েট কৰিব বিচাৰিছোঁ যে ৰাইজে হেলমেট কিয় পিন্ধিব লাগে আৰু হেলমেট পিন্ধাটো বাধ্যতামূলক এজ পাৰ ল'। গতিকে আমি ইয়াত বহুতে দেখোঁ যে ছিংগল হেলমেট পিন্ধে, ডাবল হেলমেট নিপিন্ধে। পিলিয়ন ৰাইডাৰ্ছে যে হেলমেট পিন্ধিব লাগে সেই বস্তুটো এতিয়া ৰাইজে বুজি পাইছে, আৰু আমি এই এনফৰ্চমেণ্ট ড্ৰাইভটো এইটো কৰিছোঁ যাতে আমি জীৱন ৰক্ষা কৰিব পাৰোঁ, যাতে এক্সিডেণ্টত মানুহ নমৰে, আৰু যাতে সৰু ল'ৰা ছোৱালীবিলাকে অ'ভাৰ স্পীডিং কৰি নিজেও বহুত ফেমিলি ল'ৰা ছোৱালী এজন আছিলে এনেকৈ ঢুকাইছে। গতিকে আমি সেই বস্তুখিনি ৰোধ কৰিব বিচাৰিছোঁ। এইটো আমাৰ ফালৰ পৰা প্ৰচেষ্টা, আমি মাঘ বিহুলৈকে আমি চলাই থাকিম, এইটো আমাৰ প্ৰচেষ্টা আছে। এতিয়া এই 3 দিনত মই দেখিছোঁ যে মানুহখিনি বৰপথাৰ সৰুপথাৰত হেলমেট পিন্ধা আৰম্ভ কৰিছে ৰাইজে, আৰু ইয়াত ডাবল হেলমেটটো বহুত কমেই পিন্ধিছিলে। এতিয়া আমি সকলোৱে দেখিছোঁ যে এই সজাগতা, আমি এই এনফৰ্চমেণ্ট ড্ৰাইভটো কৰাৰ কাৰণে ৰাইজে হেলমেট পিন্ধি আছে। আমি হেলমেট পইণ্টও খুলি দিছোঁ ইয়াতে, আপোনালোকে দেখিছে চেল পইণ্টটো। ইয়াত যিসকলে হেলমেট নিপিন্ধাকৈ আহিছে আমি তেখেতক এৰি দিয়া নাই, আমি তেখেতসকলক ফাইন লোৱা নাই, খালি আমি হেলমেটটো কিনি পেলাই যদি নাই ঘৰত তেতিয়াহ'লে হেলমেটটো ইয়াৰ পৰাই কিনি তেখেতলোকক আমি ইয়াৰ পৰা যাব দিছোঁ। আমি দেখিছোঁ যে অক্টোবৰ মাহত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বহুত ইয়াং ল'ৰা ছোৱালী বাইক এক্সিডেণ্টত ঢুকাইছে আৰু আমি সৰুপথাৰ সমজিলাতো আমি দেখিছোঁ যে অক্টোবৰ মাহত 3জন বিল' 28 ঢুকাইছে আৰু প্ৰায় সঘনাই আমি এক্সিডেণ্ট দেখি আছোঁ। দুটা বস্তুৰ কাৰণে হৈছে, এটা হ'ল তেখেতসকলে হেলমেট পৰিধান নকৰে আৰু এটা বস্তু হ'ল অ'ভাৰ স্পীডিং, আৰু আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ইছ্যুটো আছেই ৰাতি। গতিকে এইবাৰ আমি আজি আমাৰ 3 দিন হৈছে সৰুপথাৰ বৰপথাৰ আমাৰ দুটা মিউনিচিপাল বৰ্ড এৰিয়া প্লাছ আমাৰ যিখিনি ৰুৰেল এৰিয়া আছে, আমি মেজিষ্ট্ৰেটসকল আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যন, সৰুপথাৰ এডমিনিষ্ট্ৰেশ্যন আৰু আমাৰ পুলিচ লগত আমি মিলি পেলাই এক্সাইজ ডিপাৰ্টমেণ্টত মিলি আমি যুটীয়াভাৱে ৰাইজক এটা সজাগতা ক্ৰিয়েট কৰিব বিচাৰিছোঁ যে ৰাইজে হেলমেট কিয় পিন্ধিব লাগে আৰু হেলমেট পিন্ধাটো বাধ্যতামূলক এজ পাৰ ল'। গতিকে আমি ইয়াত বহুতে দেখোঁ যে ছিংগল হেলমেট পিন্ধে, ডাবল হেলমেট নিপিন্ধে। পিলিয়ন ৰাইডাৰ্ছে যে হেলমেট পিন্ধিব লাগে সেই বস্তুটো এতিয়া ৰাইজে বুজি পাইছে, আৰু আমি এই এনফৰ্চমেণ্ট ড্ৰাইভটো এইটো কৰিছোঁ যাতে আমি জীৱন ৰক্ষা কৰিব পাৰোঁ, যাতে এক্সিডেণ্টত মানুহ নমৰে, আৰু যাতে সৰু ল'ৰা ছোৱালীবিলাকে অ'ভাৰ স্পীডিং কৰি নিজেও বহুত ফেমিলি ল'ৰা ছোৱালী এজন আছিলে এনেকৈ ঢুকাইছে। গতিকে আমি সেই বস্তুখিনি ৰোধ কৰিব বিচাৰিছোঁ। এইটো আমাৰ ফালৰ পৰা প্ৰচেষ্টা, আমি মাঘ বিহুলৈকে আমি চলাই থাকিম, এইটো আমাৰ প্ৰচেষ্টা আছে। এতিয়া এই 3 দিনত মই দেখিছোঁ যে মানুহখিনি বৰপথাৰ সৰুপথাৰত হেলমেট পিন্ধা আৰম্ভ কৰিছে ৰাইজে, আৰু ইয়াত ডাবল হেলমেটটো বহুত কমেই পিন্ধিছিলে। এতিয়া আমি সকলোৱে দেখিছোঁ যে এই সজাগতা, আমি এই এনফৰ্চমেণ্ট ড্ৰাইভটো কৰাৰ কাৰণে ৰাইজে হেলমেট পিন্ধি আছে। আমি হেলমেট পইণ্টও খুলি দিছোঁ ইয়াতে, আপোনালোকে দেখিছে চেল পইণ্টটো। ইয়াত যিসকলে হেলমেট নিপিন্ধাকৈ আহিছে আমি তেখেতক এৰি দিয়া নাই, আমি তেখেতসকলক ফাইন লোৱা নাই, খালি আমি হেলমেটটো কিনি পেলাই যদি নাই ঘৰত তেতিয়াহ'লে হেলমেটটো ইয়াৰ পৰাই কিনি তেখেতলোকক আমি ইয়াৰ পৰা যাব দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।